মেট্ৰিক্স অপাৰেচনছৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম। এই স্পোকেন টিউটৰিয়েলৰ শেষত আপুনি সক্ষম হ'ব মেট্ৰিক্সৰ উপাদানসমূহত প্ৰৱেশ কৰিবলৈ, এটা মেট্ৰিক্সৰ ডিটাৰমিনেণ্টটো, ইনভাৰ্স আৰু আইগন মানসমূহ নিৰ্ণয় কৰা, বিশেষ মেট্ৰিক্সসমূহ সূচিত কৰা, প্ৰাথমিক শাৰী অপাৰেচনসমূহ প্ৰদৰ্শন কৰা, লিনিয়াৰ ইকুৱেশ্যনৰ চিষ্টেমটো সমাধান কৰা। আগতীয়াকৈ দৰকাৰীসমূহ হৈছে আপোনাৰ চিষ্টেমত Scilab ইনষ্টল থাকিব লাগিব। আপুনি গেটিং ষ্টাৰ্টেড উইথ Scilab আৰু ভেক্টৰ অপাৰেচনছৰ স্পোকেন টিউটৰিয়েল দুটা শুনিব লাগিব। মই ব্যাখ্যা কৰিবলৈ উইণ্ডোজ 7 অপাৰেটিং চিষ্টেম আৰু Scilab 5.2.2 ব্যৱহাৰ কৰিছো। আপোনাৰ ডেস্কটপৰ Scilab আইকনত দুবাৰ টিপি Scilab আৰম্ভ কৰক। এইটো উপদেশ দিয়া হৈছে যে উপভোক্তাই ক্ৰমান্বয়ে মাজে সময়ে কথাচিত্ৰটো ৰখাই এই টিউটৰিয়েলটো অভ্যাস কৰে। পুনৰাহ্বান কৰক স্পোকেন টিউটৰিয়েলৰ ভেক্টৰ অপাৰেচনটোত মেট্ৰিক্স ইটোক সূচিত কৰা হৈছিল যে ই সমান আৰম্ভণি বৰবন্ধনী 5 স্পেচ 19 স্পেচ 15 সেমিকলন 8 স্পেচ 22 স্পেচ 36 সামৰণি বৰবন্ধনী আৰু এণ্টাৰ টিপক। এতিয়া আমি চাওঁ আহক কেনেকৈ এটা মেট্ৰিক্সৰ নিজস্ব উপাদানসমূহ পৃথককৈ পৰিচিত কৰা হয়। প্ৰথম শাৰী আৰু দ্বিতীয় স্তম্ভত উপাদানক সঞ্চালন কৰিবলৈ লিখক ই পূৰণ বন্ধনী 1, 2 আৰু এণ্টাৰ টিপক। এটা মেট্ৰিক্সৰ সম্পূৰ্ণ শাৰী এটা বা সম্পূৰ্ণ স্তম্ভ এটা Scilabত বিস্তাৰিত কৰিবলৈ সহজ। উদাহৰণস্বৰূপে ইৰ প্ৰথম শাৰীটো তলত উল্লেখিত কমাণ্ডটো ব্যৱহাৰ কৰি পাব পাৰি। e1 = ই পূৰণ বন্ধনী 1, কোলন আৰু এণ্টাৰ টিপক। কমাণ্ডটোৱে প্ৰথম শাৰীটোৰ সকলোবিলাক উপাদান সিহঁতৰ প্ৰকাশৰ ক্ৰম অনুসৰি ঘূৰাই দিয়ে। কোলন যেতিয়া অকলে শাৰী বা স্তম্ভৰ সকলোবিলাক উল্লেখিত উপাদানলৈ ব্যৱহাৰ কৰা হয়, ই বন্ধনীৰ ভিতৰত যথাক্ৰমে এটা প্ৰথম বা এটা দ্বিতীয় প্ৰৱেশৰ প্ৰাদুৰ্ভাৱৰ ওপৰত নিৰ্ভৰ কৰি। লগতে এটা মেট্ৰিক্সৰ যিকোনো সাবসেটক এটা কোলন ব্যৱহাৰ কৰি বিস্তাৰিত কৰিব পাৰি। উদাহৰণস্বৰূপে ইৰ দ্বিতীয়ৰ পৰা আৰম্ভ কৰি তৃতীয় স্তম্ভলৈ উপাদানসমূহৰ সংহতিটোক তলৰ কমাণ্ডটো ব্যৱহাৰ কৰি পাব পাৰি। e2 = ইৰ কোলন, 2, 3 সামৰণি বন্ধনী আৰু এণ্টাৰ টিপক। ওপৰত বন্ধনীটোত দ্বিতীয় প্ৰৱেশটো যিটো 2, 3 হয়, ই স্তম্ভ 2ৰ পৰা স্তম্ভ 3 লৈ উপাদানসমূহৰ এটা প্ৰসংগ নিৰ্মাণ কৰে। যদি এটা মেট্ৰিক্সৰ আকাৰটো জনা নাযায়, তেতিয়া মেট্ৰিক্সটোৰ শেষৰ শাৰী বা স্তম্ভটো বিস্তাৰিত কৰিবলৈ $চিহ্ন ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে মেট্ৰিক্স ইৰ শেষৰ স্তম্ভৰ সকলো শাৰী বিস্তাৰিত কৰিবলৈ আমি লিখিম elast column = ই পূৰণ বন্ধনী কোলন, $চিহ্ন সামৰণি বন্ধনী আৰু এণ্টাৰ টিপক। এতিয়া আহক আমি det কমাণ্ড ব্যৱহাৰ কৰি এটা বৰ্গ মেট্ৰিক্সৰ ডিটাৰমিনেণ্টটো কেনেকৈ গণনা কৰা হয় শিকো। পুনৰাহ্বান কৰক স্পোকেন টিউটৰিয়েলৰ ভেক্টৰ অপাৰেচনটোত আমি এক সূচিত কৰিছিলো এনেদৰে a = আৰম্ভণি বৰবন্ধনী 1 স্পেচ 2 স্পেচ -1 সেমিকলন -2 স্পেচ -6 স্পেচ 4 সেমিকলন -1 স্পেচ -3 স্পেচ 3 সামৰণি বৰবন্ধনী আৰু এণ্টাৰ টিপক। আহক আমি det of a কমাণ্ডটোৰ দ্বাৰা a ৰ ডিটাৰমিনেণ্টটো গণনা কৰো আৰু এণ্টাৰ টিপক।
এটা মেট্ৰিক্সৰ ইনভাৰ্স আৰু আইগেন মানসমূহ গণনা কৰিবলৈ যথাক্ৰমে inv আৰু spec কমান্ড দুটা ব্যৱহাৰ কৰিব পাৰি উদাহৰণস্বৰূপে inv of a এৰ ইনভাৰ্সটো দিয়ে আৰু spec of a মেট্ৰিক্স এৰ আইগেন মানসমূহ দিয়ে এই কমান্ড ব্যৱহাৰ কৰি কেনেকৈ আইগেন ভেক্টৰ সমূহ পাব পাৰি তাক চাবলৈ হেল্প স্পেক চাওক যথাক্ৰমে a স্কয়াৰ বা a কিউব লিখি এটা বৰ্গ মেট্ৰিক্স এৰ বৰ্গ বা ঘনক গণনা কৰিব পাৰি সাধাৰণ পাটিগণিতত অপাৰেচনৰ দৰে এটা মেট্ৰিক্স পাৱাৰলৈ বৃদ্ধি কৰিবলৈ এটা কেৰেট চিহ্ন ব্যৱহাৰ কৰা হয় আমাৰ কিবোৰ্ডত Shift+6 টিপি ইয়াক পাব পাৰি অনুগ্ৰহ কৰি এতিয়া টিউটোৰিয়েলটো ৰখাওক আৰু কথাচিত্ৰটোৰ লগত দিয়া প্ৰথম অনুশীলনীটো চেষ্টা কৰক নিৰ্দিষ্ট বিশেষ মেট্ৰিক্সসমূহ চাইলেবতো নিৰ্মাণ কৰিব পাৰি উদাহৰণস্বৰূপে 3টা শাৰী আৰু 4টা স্তম্ভৰ এটা শূন্যৰ মেট্ৰিক্স zeros কমান্ড ব্যৱহাৰ কৰি নিৰ্মাণ কৰিব পাৰি zeros পূৰণ বন্ধনী 3,4 আৰু এন্টাৰ টিপক সকলো একৰ মেট্ৰিক্স এটা ones কমান্ডৰ সৈতে নিৰ্মাণ কৰিব পাৰি তলত দেখুওৱা ধৰণে ones পূৰণ বন্ধনী 2,4 সকলো একৰ মেট্ৰিক্স এটা দিয়ে I কমান্ড ব্যৱহাৰ কৰি আইডেন্টিটি মেট্ৰিক্স এটা নিৰ্মাণ কৰিবলৈ সহজ EYE of 4,4 4x4 আইডেন্টিটি মেট্ৰিক্স এটা দিয়ে এজন উপভোক্তাক ছদ্ম ৰেন্ডম সংখ্যাৰে গঠিত মেট্ৰিক্স এটাৰ প্ৰয়োজন হ'ব পাৰে ইয়াক তলত দেখুওৱা ধৰণে rand কমান্ড ব্যৱহাৰ কৰি সৃষ্টি কৰিব পাৰি p is equal to rand পূৰণ বন্ধনী 2,3 আৰু এন্টাৰ টিপক লিনিয়াৰ সিস্টেমত এজন উপভোক্তাই মেট্ৰিক্স সমূহত কৰা অপাৰেচন সমূহৰ এটা গুৰুত্বপূৰ্ণ সংহতি হৈছে শাৰী আৰু স্তম্ভৰ প্ৰাথমিক অপাৰেচনটো এই অপাৰেচন সমূহে মেট্ৰিক্স এটাত শূন্যতকৈ তলৰ সংখ্যা এটা প্ৰৱেশ কৰাবলৈ কাৰ্যকৰী শাৰী অপাৰেচন সমূহ জড়িত কৰে এইটো চাইলেবত সহজে কৰিব পাৰি পুনৰ আহ্বান কৰক স্পোকেন টিউটোৰিয়েলৰ ভেক্টৰ অপাৰেচনটোত আমি মেট্ৰিক্স p সূচিত কৰিছিলো এনেদৰে p is equal to আৰম্ভণি বৰবন্ধনী 1 স্পেস 2 স্পেস 3 সেমিকোলন 4 স্পেস 11 স্পেস 6 সামৰণি বৰবন্ধনী আৰু এন্টাৰ টিপক আহক আমি উদাহৰণ এটা বিবেচনা কৰি চাওঁ য'ত শাৰী আৰু স্তম্ভৰ প্ৰাথমিক অপাৰেচন ব্যৱহাৰ কৰি দ্বিতীয় শাৰী প্ৰথম স্তম্ভটো থকা উপাদানটো শূন্যলৈ ৰূপান্তৰিত কৰা হ'ব প্ৰথম শাৰীটো 4ৰে পূৰণ কৰি আৰু ইয়াক দ্বিতীয় শাৰীটোৰ পৰা বিয়োগ কৰি অপাৰেচনটো কাৰ্যকৰী কৰিব পাৰি যি তলত উল্লেখিত কমান্ডটোৰ দৰে p পূৰণ বন্ধনী 2, সমান p পূৰণ বন্ধনী 2, -4 পূৰণ p পূৰণ বন্ধনী 1, আৰু এন্টাৰ টিপক প্ৰক্ৰিয়াটো ডাঙৰ সিস্টেমসমূহলৈ আৰু প্ৰাথমিক স্তম্ভ অপাৰেচনসমূহৰ অন্য গঠনলৈ সম্প্ৰসাৰিত কৰিব পাৰি মেট্ৰিক্সসমূহৰ শাৰী আৰু স্তম্ভসমূহ সহজে যোগ কৰিব পাৰি উদাহৰণস্বৰূপে p ত 5, 2 উপাদান ধাৰণকাৰী শাৰী এটা যোগ কৰিবলৈ তলত উল্লেখিত কমান্ডটো ব্যৱহাৰ হয় t is equal to আৰম্ভণি বৰবন্ধনী p সেমিকোলন
আন এটা আৰম্ভণি বৰ বন্ধনী 5 5 -2 উপাদান তিনিটা লিখক দুটা সামৰণি বৰ বন্ধনী আৰু এন্টাৰ টিপক পিৰ পাছৰ সেমিকলনটোৱে দৰ্শায় যে ইয়াৰ পাছৰ যিকোনো মান পাছৰ শাৰীটোলৈ যাব মেট্ৰিক্স এটাত সূচিত কৰা ধৰণে এইটো আশা কৰা হয় এটা অনুশীলনী হিচাপে অনুগ্ৰহ কৰি ইয়াত ৰখাওক আৰু এইমাত্ৰ কাৰ্যকৰী কৰা কমাণ্ডটোত নতুন শাৰীটোৰ কাষত বন্ধনীবিলাক সঁচাকৈ দৰকাৰ হয়নে পৰীক্ষা কৰক মেট্ৰিক্স নোটেশনসমূহ সমীকৰণ সমাধান কৰাত ব্যৱহাৰ হয় আহক আমি তলত উল্লেখিত লিনিয়াৰ সমীকৰণৰ সংহতিটো সমাধান কৰো x1 + 2x2 - x3 = 1 -2x1 - 6x2 + 4x3 = -2 আৰু -x1 - 3x2 + 3x3 = 1 ওপৰৰ সমীকৰণৰ সংহতিটো ax = b গঠনত লিখিব পাৰি তেতিয়া সমাধানটো ইনভাৰ্স অফ a বাৰ b হিচাপে দিব আহক আমি সমীকৰণৰ সংহতিটো সমাধান কৰো a ঘোষিত কৰা হয় এনেদৰে a = আৰম্ভণি বৰ বন্ধনী 1 স্পেস 2 স্পেস -1 সেমিকলন -2 স্পেস -6 স্পেস 4 সেমিকলন -1 স্পেস -3 স্পেস 3 সামৰণি বৰ বন্ধনী আৰু এন্টাৰ টিপক b ঘোষিত কৰিব পাৰি এনেদৰে b সমান বৰ বন্ধনী 1 সেমিকলন -2 সেমিকলন 1 সামৰণি বৰ বন্ধনী আৰু এন্টাৰ টিপক সমাধান xক পাব পাৰি x = inv ৰ a পূৰণ b ব্যৱহাৰ কৰি inv কমাণ্ডটোত এটা সৰুফলা আখৰ I ৰ কোনো মূল্য নাই অন্যথা একেটা ফলাফল চাইলেবত এটা বেকস্ল্যাশ অপাৰেচন ব্যৱহাৰ কৰি লাভ কৰিব পাৰি আহক এইটো চাইলেবত কৰো x সমান a বেকস্ল্যাশ b আৰু এন্টাৰ টিপক একেটা ফলাফল দিয়ে স্বতন্ত্ৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে অধিক জানিবলৈ চাইলেবত হেল্প বেকস্ল্যাশ আৰু হেল্প inv লিখক সমাধানটোৰ সততা পুনৰ প্ৰতিস্থাপনৰ দ্বাৰা প্ৰতিপন্ন কৰিব পাৰি যিটো হৈছে ax - b গণনা কৰি a পূৰণ x বিয়োগ b ওপৰৰ অনুশীলনীটোৱে আগতে লাভ কৰা ফলাফলটো প্ৰতিপন্ন কৰে এইটো সম্ভৱ যে কিছুমান সিস্টেমত মধ্যৱৰ্তী ফ্লোটিং পইণ্ট অপাৰেচন সমূহৰ কাৰণে ওপৰত প্ৰতিপন্ন অনুশীলনীটোৱে সঠিক শূন্যক উপাদান হিচাপে এটা মেট্ৰিক্স প্ৰদান কৰিব নোৱাৰিব পাৰে যদিও এজনে প্ৰকৃততে এটা অতি সৰু সংখ্যা পাব সাধাৰণতে 10ক -16 লৈ উত্থাপিত কৰাৰ ক্ৰমত অনুগ্ৰহ কৰি এতিয়া টিউটোৰিয়েলটো ৰখাওক আৰু কথাচিত্ৰটোৰ লগত দিয়া দ্বিতীয় অনুশীলনী চেষ্টা কৰক ইয়াৰ দ্বাৰাই আমি এই মেট্ৰিক্স অপাৰেচনৰ স্পোকেন টিউটোৰিয়েলটোৰ শেষ পালোহি চাইলেবত আন বহুতো ফাংচন আছে যাক অন্য স্পোকেন টিউটোৰিয়েলত সামৰা হ'ব চাইলেবৰ সংযোজনসমূহ চাই থাকিব এই টিউটোৰিয়েলটোত আমি শিকিলো কোলন অপাৰেটৰ ব্যৱহাৰ কৰি মেট্ৰিক্সৰ উপাদানসমূহত প্ৰৱেশ কৰাটো inv কমাণ্ড বা বেকস্ল্যাশ ব্যৱহাৰ কৰি মেট্ৰিক্স এটাৰ ইনভাৰ্স গণনা কৰা det কমাণ্ড ব্যৱহাৰ কৰি মেট্ৰিক্সৰ ডিটাৰমিনেন্ট গণনা কৰা spec কমাণ্ড ব্যৱহাৰ কৰি মেট্ৰিক্স এটাৰ আইগন মানসমূহ গণনা কৰা মেট্ৰিক্স এটা ওৱান্স জিৰ'জ I rand ফাংচনসমূহ ব্যৱহাৰ কৰি সূচিত কৰা যাৰ সকলোবিলাক উপাদান যথাক্ৰমে 1 নাল মেট্ৰিক্স আইডেন্টিটি মেট্ৰিক্স আৰু এটা ৰেন্ডম উপাদানৰ মেট্ৰিক্স হয় লিনিয়াৰ সমীকৰণৰ সিস্টেমটো সমাধান কৰা এই স্পোকেন টিউটোৰিয়েলটো ফ্ৰী এণ্ড ওপেন সোৰ্স সফটওয়্যাৰ ইন সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এডুকেশ্যনৰ দ্বাৰা নিৰ্মাণ হৈছে ফসি প্ৰকল্পৰ অধিক তথ্য fossee.in বা scilab.in ৰ পৰা পাব পাৰি
ICT MHRD ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে অধিক তথ্যৰ বাবে চাব spoken-tutorial.org/nmeict intro মই মৌচম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ শুভ বিদায়